মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞান সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 10 ভাৰতীয় সংস্কৃতিৰ ভেটি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে বেদ মানে কি? তোমালোকে উত্তৰত লিখিবা বেদ মানে হ'ল জ্ঞান। খ নম্বৰ প্ৰশ্নটো হৈছে গ্ৰাম কি? তোমালোকে উত্তৰত লিখিবা গ্ৰাম হ'ল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি। গ নম্বৰ প্ৰশ্নটো হৈছে বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকীমানৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা বৈদিক যুগৰ কেইগৰাকীমান উল্লেখযোগ্য নাৰী হ'ল বিশ্বৱাৰা, লোপামুদ্ৰা, ঘোষ, অপলা। দুই নম্বৰ প্ৰশ্নটো হৈছে বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা। তোমালোকে উত্তৰত লিখিবা বৈদিক যুগৰ সমাজ পিতৃ প্ৰধান আছিল আৰু পিতৃ আছিল পৰিয়ালৰ মুৰব্বী। পৰিয়ালক আটাইতকৈ সৰু গোট কুল বা গৃহ বুলি জনা গৈছিল। কেইটামান কুল লগ লাগি গ্ৰাম গঠিত হৈছিল, যাৰ মুৰব্বী আছিল গ্ৰামণী। কেইবাখনো গ্ৰাম লগ লাগি 20 আৰু কেইবাখনো 20 লগ লাগি জন গঠিত হৈছিল। যদিও এই সমাজখন পুৰুষ প্ৰধান আছিল, ধৰ্মীয় আৰু ৰাজনৈতিক কাম কাজত মহিলাসকলেও সমানেই অংশগ্ৰহণ কৰিছিল। তিনি নম্বৰ প্ৰশ্নটো হৈছে বেদত উল্লেখ থকা মূল ধাৰণা কেইটা কি কি? তোমালোকে উত্তৰত লিখিবা বেদত উল্লেখ থকা মূল ধাৰণা কেইটা হ'ল ধৰ্ম অৰ্থাৎ সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা। কৰ্ম অৰ্থাৎ সৎ বা ভাল কৰ্মৰ ফল সদায় ভাল আৰু অসৎ বা বেয়া কৰ্মৰ ফল সদায় বেয়া। মোক্ষ অৰ্থাৎ আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰা। অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে জড়বাদৰ প্ৰচাৰক কোন আছিল? তোমালোকে উত্তৰত লিখিবা জড়বাদৰ প্ৰচাৰক আছিল চাৰ্বাক। খ নম্বৰ প্ৰশ্নটো হৈছে লোকায়ত বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা জড়বাদ সাধাৰণ মানুহৰ মাজত লোকপ্ৰিয় হোৱা কাৰণে ইয়াক লোকায়ত বুলিও জনা যায়। গ নম্বৰ প্ৰশ্নটো হৈছে কোনে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল? তোমালোকে উত্তৰত লিখিবা দাৰ্শনিক বৃহস্পতিয়ে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল বুলি ধাৰণা কৰা হয়। ঘ নম্বৰ প্ৰশ্নটো হৈছে জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি? তোমালোকে উত্তৰত লিখিবা জড়বাদৰ মতে জগতৰ সকলো বস্তু মাটি, পানী, অগ্নি আৰু বায়ু এই 4টা উপাদানৰ সমষ্টি। অনুশীলনী 3ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে মহাবীৰ কোন আছিল? তোমালোকে উত্তৰত লিখিবা মহাবীৰ আছিল জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক। তেওঁ জৈন ধৰ্মৰ 24জন তীৰ্থংকৰৰ ভিতৰত শেষৰজন তীৰ্থংকৰ আছিল। খ নম্বৰ প্ৰশ্নটো হৈছে জৈন ধৰ্মত মুঠ কিমানগৰাকী তীৰ্থংকৰ আছে? প্ৰথমজন তীৰ্থংকৰ কোন আছিল? তোমালোকে উত্তৰত লিখিবা জৈন ধৰ্মত মুঠ 24 গৰাকী তীৰ্থংকৰ আছে। প্ৰথমজন তীৰ্থংকৰ আছিল ঋষভনাথ বা আদিনাথ। গ নম্বৰ প্ৰশ্নটো হৈছে জৈন ধৰ্মৰ নীতি 5টা কি কি? তোমালোকে উত্তৰত লিখিবা জৈন ধৰ্মৰ 5টা নীতি হ'ল অহিংসা,
কোনো জীৱিত বস্তুৰ অনিষ্ট নকৰা, সদায় সঁচা কথা কোৱা, চুৰি নকৰা, সম্পত্তি নৰখা, ব্ৰহ্মচাৰী জীৱন যাপন কৰা। ঘ নম্বৰ প্ৰশ্নটো হৈছে জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম হ'ল বিম্বিসাৰ আৰু অজাতশত্ৰু। ঙ নম্বৰ প্ৰশ্নটো হৈছে জৈন ধৰ্মৰ অনুগামীসকলক কি দুটা ভাগত ভাগ কৰিব পাৰি। তোমালোকে উত্তৰত লিখিবা জৈন ধৰ্মৰ অনুগামীসকলক দিগম্বৰ আৰু শ্বেতাম্বৰ এই দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো হৈছে মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে। তোমালোকে উত্তৰত লিখিবা মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত অংগ নামেৰে সন্নিৱিষ্ট কৰা হৈছে। দুই নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি আছিল। তোমালোকে উত্তৰত লিখিবা বৈদিক যুগৰ শেষৰ ফালৰ পৰা প্ৰচলিত ধৰ্মীয় বিশ্বাস আৰু ৰীতি নীতিৰ কিছুমান দিশৰ ওপৰত অসন্তুষ্টি আৰু সেইবোৰৰ জটিলতাৰ বাবে ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটিছিল। তিনি নম্বৰ প্ৰশ্নটো হৈছে বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিল। তোমালোকে উত্তৰত লিখিবা বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ মত পোষণ কৰিছিল কাৰণ তেওঁ বিশ্বাস কৰিছিল যে সকলো মায়া মোহ ত্যাগ কৰিহে জীৱনৰ পৰা মুক্তি লাভ কৰিব পাৰি। অনুশীলনী ৪ৰ ১ নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল। তোমালোকে উত্তৰত লিখিবা গৌতম বুদ্ধ। খ নম্বৰ প্ৰশ্নটো হৈছে গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম কি আছিল। তোমালোকে উত্তৰত লিখিবা সিদ্ধাৰ্থ। গ নম্বৰ প্ৰশ্নটো হৈছে গৌতম বুদ্ধই কোন ঠাইত তপস্যাত বহিছিল। তোমালোকে উত্তৰত লিখিবা বোধগয়া। ঘ নম্বৰ প্ৰশ্নটো হৈছে বোধিদ্ৰুম বুলি কোনজোপা গছক কোৱা হয়। তোমালোকে উত্তৰত লিখিবা আহঁত গছ। ঙ নম্বৰ প্ৰশ্নটো হৈছে বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য কি। তোমালোকে উত্তৰত লিখিবা বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য হ'ল পৃথিৱীখন দুখময়, মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয়, আশা আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় আৰু সেই মুক্তিৰ বাবে অষ্টমাৰ্গ বা 8টা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো হৈছে বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি। তোমালোকে উত্তৰত লিখিবা ত্ৰিপিটক। দ্বিতীয় ৬ নম্বৰ প্ৰশ্নটো হৈছে বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টা কি আছিল। তোমালোকে উত্তৰত লিখিবা বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টা আছিল নালন্দা, বিক্ৰমশিলা আৰু তক্ষশিলা। দুই নম্বৰ প্ৰশ্নটো হৈছে বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটা বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা বৌদ্ধ ধৰ্মৰ মূল মতবাদসমূহ হ'ল 4টা মহৎ সত্য আৰু অষ্টমাৰ্গ। মহৎ সত্য 4টা হ'ল পৃথিৱীখন দুখময়, মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয়, আশা আকাংক্ষা দমন কৰিব পাৰিলে মুক্তি সম্ভৱ হয় আৰু সেই মুক্তিৰ বাবে অষ্টমাৰ্গ বা 8টা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে। অষ্টমাৰ্গ হ'ল সৎ চিন্তা, সৎ সিদ্ধান্ত,
সৎ বাক্য, সৎ আচৰণ, সৎ কৰ্ম, সৎ চেষ্টা, সৎ স্মৃতি আৰু সৎ ধ্যান। তিনি নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানসমূহ হ'ল সাহিত্য, পালি ভাষাত লিখা ত্ৰিপিটক আৰু বুদ্ধৰ পূৰ্বজন্মৰ কাহিনীৰ আধাৰত ৰচিত জাতক কথা, স্থাপত্য, সাঁচি, বল্লভী, নালন্দা আদি স্তূপসমূহ আৰু চৈত্য, প্ৰাৰ্থনা গৃহ আৰু বিহাৰৰ নিৰ্মাণ, কলা, গান্ধাৰ চিত্ৰশিল্প আৰু অজন্তা ইলোৰাৰ গুহা চিত্ৰসমূহ। অনুশীলনী 5ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে জনজাতি বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা জনজাতি বুলিলে এনে এটা মানৱ গোষ্ঠীক বুজোৱা হয় যি এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত বাস কৰে, যাৰ নিজস্ব সংস্কৃতি, ভাষা, সামাজিক ৰীতি নীতি আৰু পৰম্পৰা আছে। খ নম্বৰ প্ৰশ্নটো হৈছে জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰোঁ? তোমালোকে উত্তৰত লিখিবা জনজাতিবোৰৰ অতীতৰ বিষয়ে লিখিত তথ্য, শিলালিপি, স্থাপত্য ভাস্কৰ্য আৰু মৌখিক পৰম্পৰা, লোককথা, লোকাচাৰ আদিৰ পৰা জানিব পাৰোঁ। গ নম্বৰ প্ৰশ্নটো হৈছে দনিপলৰ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে? তোমালোকে উত্তৰত লিখিবা দনিপলৰ উপাসনা অৰুণাচলৰ আদি আৰু অসমৰ মিচিং জনজাতিৰ লোকে কৰে। ঘ নম্বৰ প্ৰশ্নটো হৈছে জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্বৰৰ স্থান দিয়ে? তোমালোকে উত্তৰত লিখিবা জনজাতীয় বিশ্বাসে মূলতঃ প্ৰকৃতিক পবিত্ৰ বুলি গণ্য কৰি ঈশ্বৰৰ স্থান দিয়ে। ঙ নম্বৰ প্ৰশ্নটো হৈছে মুণ্ডা আৰু চাওতাল আদিবাসীসকলে কাক উপাসনা কৰে? তোমালোকে উত্তৰত লিখিবা মুণ্ডা আৰু চাওতাল আদিবাসীসকলে সমগ্ৰ পৃথিৱীখনৰ সৃষ্টিকৰ্তা হিচাপে চিংবংগাক পূজা কৰে। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ জনজাতীয় বিশ্বাসসমূহে মূলতঃ প্ৰাকৃতিক উপাদানসমূহ যেনে পাহাৰ, নদী, গছ, উদ্ভিদ, জীৱ-জন্তু আৰু শিলক পবিত্ৰ বুলি গণ্য কৰি উপাসনা কৰে। এই বিশ্বাসসমূহত প্ৰকৃতিৰ মাজত এক ঐশ্বৰিক উপস্থিতিৰ স্বীকৃতি দিয়া হয়। উদাহৰণস্বৰূপে মেঘালয়ৰ মাওফ্লাং অৰণ্যক তাৰ বাসিন্দাসকলে পবিত্ৰ বুলি গণ্য কৰে। বহু জনজাতিয়ে নিজৰ স্থানীয় দেৱ-দেৱীক ৰামায়ণ আৰু মহাভাৰতৰ বিভিন্ন চৰিত্ৰৰ সৈতে একাকাৰ কৰে। এই বিশ্বাসসমূহ মৌখিক পৰম্পৰাৰ জৰিয়তে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ চলি আহিছে।